নমস্কাৰ। প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ শিল্পী সমাজৰ অনুৰোধ, আজি আমি একত্ৰিত হৈছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ঘৰত আৰু আমাৰ আটাইৰে এটাই ইচ্ছা, এটাই অন্তৰৰ পৰা আহ্বান, এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে। আৰু আজি যিবোৰ গাফিলতি আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত যিবোৰ ঘটনা হ'ল, তাৰ আমি উচিত তদন্ত হোৱাটো বিচাৰোঁ আৰু নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰোঁ। কোনেও যাতে ক্ষমতাৰ জোৰ দেখুৱাই আইনৰ হাতৰ পৰা সাৰি যাব নোৱাৰে, সেয়ে আমাৰ আপোনালোকৰ ওচৰত আস্থা, বিশ্বাস আৰু অনুৰোধ। আৰু বিশেষকৈ আমি এটাই ক'ব বিচাৰিছোঁ যে মুখ্য আকৰ্ষণ বুলি ইয়াৰ পৰা লৈ যোৱা জুবিন গাৰ্গক যেতিয়া তাত আমি হেৰুৱালোঁ, তাৰ পাছতো যদি আমি যিখিনি শুনিবলৈ পাইছোঁ যে তাত এই এনি ফেষ্টিভেলটো এটা অন্য নাম দি কণ্টিনিউ কৰা হৈছে, চলাই থকা হৈছে। গতিকে মই ভাবোঁ আৰু আমি আটাই ভাবোঁ যে যেনেকৈ দেশৰ বিপক্ষে মাত মতা মানুহজনক আমি দেশদ্ৰোহী